আজি 18 আৰু অহাকালি 19 এই দুদিনত আমি উদযাপন কৰিবলৈ আমি প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে আমাৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন হৈ গ'ল, চৰিত্ৰপণ কাৰ্যসূচী হৈ গ'ল। ইতিমধ্যে আমাৰ বিহুৰ মঞ্চ উদ্বোধন আমাৰ কাৰ্যসূচীটো আমি সম্পন্ন কৰিলোঁ। আমি এটা বিশেষ ধৰণে এই বছৰ বৃহত্তৰ পাচাৰসূচী অঞ্চলৰ বয়সস্থ 75 ইয়াৰ্ছ 80 বছৰৰ ঊৰ্ধত যিসকল ব্যক্তি বৃহত্তৰ পাচাৰসূচী ৰঙালী বিহু সন্মিলনৰ লগত তেখেতসকলে জড়িত আছিল, তেখেতসকলক আমি ইতিমধ্যে সম্বৰ্ধনা জনালোঁ। ইয়াৰ পিছত আমি বৰ্তমান আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলৰ নিজা নিজা যিকোনো স্বকীয় গীত মাত নৃত্য সেইখিনি আমাৰ পৰিৱেশন কাৰ্যসূচী চলি আছে। আৰু আমাৰ কাৰ্যসূচী অনুসৰি আজিৰ দিনটোত আমাৰ ৰচনা প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আমি এতিয়া আৰম্ভ কৰিছোঁ। আৰু সন্ধিয়া আমাৰ বিহুৰ স্মৰণিকা দমাহী সন্ধিয়া 6 বজাত আমি উন্মোচন কৰিম। অহাকালিলৈ সন্ধিয়া 6 বজাত আমি মুকলি আৰু বঁটা বিতৰণ সভা আমি আৰম্ভ কৰিম। ৰাতি 10 বজাৰ পিছত 10 বজাৰ পৰা আমি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাক আমি আমন্ত্ৰণ জনাইছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।